যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 এই অভিযান আৰম্ভ কৰা হৈছে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আৰু প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ অনুষ্ঠানত উপস্থিত আছে কামৰূপ মহানগৰ জিলাৰ কেইবাগৰাকীও উদ্যোগী তাৰ সমান্তৰালকৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী তাৰ সমান্তৰালকৈ বিধায়ক উপস্থিত আছে এই কাৰ্যসূচীত আমি পুনে পুনে সেই কাৰ্যসূচীৰ মাজলৈকে আপোনালোকক লৈ গৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা তেখেতৰ যি চিন্তা সকলোকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যি উদ্যোগ বাস্তৱায়িত কৰিব গতিকে এইখিনিকে কৈ আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ দক্ষ পৰিচালনাৰে বিভাগৰ প্ৰগতিত এক নতুন মাত্ৰা প্ৰদান কৰা মাননীয় বিভাগীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া তেখেতৰ বক্তব্যৰ বাবে আমি ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 বিষয়ে সবিশেষ সামৰি প্ৰস্তুত কৰা এটি দৃশ্যশ্ৰব্য এতিয়া আমি আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকলৈ বুলি আগবঢ়াইছো